পিছত খুলিলে এনেকুৱা মানে ইয়াত নাম্বাৰ কনচেপ্ট সংখ্যা ধাৰণা মানে পিকচাৰ ছবি থাকে আজিকালি ৰোমান সংখ্যা ৰৈ আছে ইয়াত মই ৰোমান কেইটা দিছোঁ তো ওৱান স্পেলিং পিছত ওৱান এটা দুটা তিনিটা এইটো যেতিয়া গিফ্টৰ নিচিনা লৈ যাম তেতিয়া ছাত্ৰ ছাত্ৰী পূৰা এট্ৰেকশ্যন হ'ব পিছত ভাল পায় ক্লাছত এইটো নিলে মানে পূৰা ফূৰ্তি পিছত আপোনাৰ এইটো আগৰ আৰু পিছৰ সংখ্যা ধাৰণা সংখ্যা বনাইছোঁ ওৱানৰ আগৰ মানে ডুৱেল কৰিছোঁ আজিকালিতো মানে মেথছবোৰ চাই মানে ইংলিছ আৰু আছামিছত দুয়োটাতে মানে আগুৱাই নিব লাগে তেনেকৈ দিলে বিফ'ৰ টু হয় তেনেকৈ চেম এইটো বিফ'ৰ দিছোঁ মানে সিহঁতক অসমীয়া নাম্বাৰ মানে প্ৰত্যেকটা আকৃতি সম্পৰ্কে সিহঁতক মানে ইয়াৰ পৰা এটা ধাৰণা হ'ব যে আয়তৰ মানে বিপৰীত বাহুবোৰ সমান আৰু প্ৰত্যেকটা কোণ 90 ডিগ্ৰী তেনেকুৱা বৰ্গ আৰু আয়তৰ ডিফাৰেঞ্চ যে বৰ্গটো চাৰিওটা বাহু সমান চাৰিওটা কোণ 90 ডিগ্ৰী ইয়াৰো 90 ডিগ্ৰী হয় কিন্তু ইয়াৰ দুটা বিপৰীত বাহু সমান হয় আকৌ সিহঁতক মানে আজিকালি ছাত্ৰ ছাত্ৰীক হাই থিংকিঙত যে বৰ্গ আয়ত নে আয়তক বৰ্গ ক'ব পাৰি এইবোৰো আমি ছবিৰ সহায়ত ভালকৈ বুজাই দিব প্লাছ মাইনাছ মানে পূৰণ হৰণ চব কৰিব পাৰি ধৰক ঘূৰাই ধৰক এইটো 9 যোগ 9 সমান 18 1 2 আকৌ যদি পূৰণ কৰোঁ ধৰক এইটো ধৰক বিয়োগ কৰিলোঁ যে 9 বিয়োগ 9 সমান 0 0 আকৌ যদি মই পূৰণ কৰোঁ 9 যোগ 9 তেতিয়া 81 তেনেকৈ হৰণটো মানে প্ৰাইমেৰী লেভেলত নাই সেইকাৰণে মানে লেংগুৱেজতো ইউজ কৰোঁ আকৌ এইটো মানে দিন ফৰকাল বাৰ তাৰিখ 20 তাৰিখ আছে মানে OLD ওৰেল লেংগুৱেজ ডেভেলপমেণ্ট হালদিগুৰি বালিকা এইটো ঘৰুৱা পোক মানে ছাত্ৰ ছাত্ৰীক এনেকৈ লৰাই থাকিলেও মানে উৰি আছে এইটো ইয়াৰ পৰা মানে মৌখিক ভাষাৰ বিকাশ মই সিহঁতক সুধিলোঁ মানে ইয়াত লিখি থৈছোঁ মই কোন তেতিয়া ল'ৰা ছোৱালীয়ে ক'ব এইটো পোকটো চিনি পায়েই ঘৰুৱা পোক মানে লেডিবাৰ পিছত মই মানে শব্দ ভাণ্ডাৰ এইটো ফৰ এণ্ড এক্স এইবোৰ প্ৰত্যেকটা মানে সিহঁতৰ মানে এইটো গোটেইকেইটাই এড এইটো বি ফৰ বয় সিহঁতক ক'ব দিলোঁ তেনেকৈ ক'ব তেনেকৈ চি ফৰ এনেকৈ এইটো শব্দ ভাণ্ডাৰ ঠিক আছে তাৰপিছত মই যোগ মই নম্বর আহিল নিজে নিজে যিহেতু সংখ্যাখন সদায় দেখি থাকে কিন্তু যেতিয়া যাদু আমি এনেকৈ আকৰ্ষণ তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ মানে সংখ্যাৰ প্ৰতি ধ্যানটো বেছি হৈ যায় গতিকে আমি এইটো এটা ছাৰপ্ৰাইজ গিফ্ট আনিছোঁ ইয়াত আমি যাদু কৰি যাদু কৰাৰ পিছত আমি ইয়াত আমি এইটো ইনক্লুচিভ এডুকেশ্যনৰ ওপৰত বেছ কৰি বনাইছোঁ যাতে সিহঁতে চুই পিনে সংখ্যাৰ মানে ধাৰণাটো পাই যাব এইটো কেনেকুৱা ধৰণৰ ইয়াত গণনা কৰিব হয় সকলো ধৰণৰ এইটো আছে ইয়াৰ পিছত আৰু এটা আমাৰ গণিতৰ যাদু আছে যিহেতু আমি জানো গণিত লজিক যাদু গতিকে আমি চেষ্টা কৰিছোঁ এইটো আছে আপোনাৰ এইফালৰ পৰা এইটো হাত আহিছে এইটো ধৰ আপুনি য'তেই নবহক লাগিলে হাতে পাব আমি ইয়াত গম পাই যাওঁ যে হাত পাবৰ কাৰণে আমি কি সংখ্যাৰে যোগ হ'লে হাত পাব পাৰোঁ সেইটো ছাত্ৰ ছাত্ৰীয়ে খুব সহজে গম পাব পাৰে তেনেকৈ 4-3 হাত হ'ব 5-2 হাত হ'ব 6-1 হাত হ'ব ঠিক তেনেদৰে আমি সংখ্যাটো এনেকৈ যদি বদলাই লওঁ এনেকৈ বদলাই ল'লে এইটো ধৰক এতিয়া আপোনাৰ 5ৰ ঘৰত আহিল 5ৰ ঘৰত অহাৰ লগে লগে ইয়াত 5 শূন্য আহি গ'ল ঠিক তেনেদৰে যদি এইটো আমি পাৰ কৰি নি থাকোঁ 4-1 5 আহিব
তিনি 2 5 আহিব গতিকে 5টো আমি কেনেকৈ কৰিলে পাম সেইটো তেওঁলোকে গম পাই যাব ইয়াৰ পিছত চাই আছে আমাৰ বিহুৰ ধাৰণা দিয়া ইয়াৰ কাৰণে ইয়াত আপোনাৰ মাছ আছে 5টা এতিয়া ধৰক 5টাৰ পৰা যদি 2টা মাছ যদি মাছজনীয়ে যদি ডাঙৰ মাছজনীয়ে যদি 2টা মাছ খাই দিয়ে তেতিয়া কেইটা মাছ থাকিব 3টা মাছ থাকিব তেনেধৰণে আমি যোগৰ ধাৰণাটো দিব পাৰোঁ ইয়াৰ পিছত আমাৰ আৰু এটা আমি সহজ উপায় উলিয়াইছিলোঁ যোগৰ ধাৰণা দিবলৈ আমি 6 আৰু 2 কাৰ্ড লগাই থৈ আছে সেইটো কাৰণে 1 2 3 4 5 6টা দিব আৰু ঠিক তেনেদৰে এইফালে আমি 1টা 2টা দিব ইয়াৰ পিছত আমি যেতিয়া ইয়াত চাওঁ ইয়াত চোৱাৰ লগে লগে ইয়াত 8টা ওলাই আহিব আৰু তেওঁলোকে ল'ৰা ছোৱালীয়ে মানে কাৰ্ডটো উলিয়াই পিনি ইয়াত ভৰাই দিব পাৰিব ইয়াৰ পিছত আমাৰ সৰু সৰু যিখিনি মানে একেবাৰে ক শ্ৰেণীটো বা প্ৰথম শ্ৰেণীটো অকণমান মানে সৰু সৰু থাকে ল'ৰা ছোৱালী তেওঁলোকে মানে খেলি খেলি আপোনাৰ এইবিলাক সংখ্যা গণনা কৰি এইফালে আপোনাৰ 1 2 3 4 তেওঁলোকে চাই মানে মই সদ্যহতে অনা অনুভৱৰ কোনখন বৰবৰী হয় আকাৰত মানে কাটি দিলোঁ পিছত সিহঁতে বনাইছোঁ প্ৰথমতে ল'ৰা ছোৱালীয়ে যিহেতু সংখ্যাৰ ধাৰণা দিবলৈ আমি এটা মাছ দিছোঁ গতিকে আমি ইয়াত 1 দিছোঁ আৰু আখৰেও আমি সিহঁতক শিকাইছোঁ যে 1টো এনেধৰণে আৰু ঠিক তেনেকৈ 2টা আম দিছোঁ সিহঁতে সহজতে চিনিটা আম এই 2 দি এনেধৰণে আমি গোটেই ছবিৰ দ্বাৰা সিহঁতক লগতে সংখ্যাও শিকি গ'ল আৰু আখৰে 1ৰ পৰা 9লৈ লিখিবলৈ সিহঁতে শিকিলে সংখ্যাৰ ধাৰণা সিহঁতৰ সহজতে হৈ গ'ল তাৰপিছত আমাৰ সিহঁতে কোনটো আগৰ শব্দ কোনটো পাছৰ শব্দ শিকিবলৈ পালে তেনেধৰণে সিহঁতে আগৰ শব্দ শিকিব যে 2 আগত কি পায় 2 3 পিছত আকৌ কি পায় 4 এনেধৰণে 4 আগত 3 আৰু 5ৰ পিছত 6 এনেধৰণে আমি 9লৈকে দিব বিচাৰিছোঁ 9 পিছত 10 পায় আৰু এইটো এনেধৰণে দি দিছোঁ দিয়াৰ পিছতে আমি ইয়াত আমি সহজতে আকাৰৰ দ্বাৰা এইটো সৰু আকাৰ পাতটো ইয়াত আমি সংখ্যা দিছোঁ ইয়াতে আছে সৰু সংখ্যা 11 লাহে লাহে আমি ডাঙৰ কৰি নিছোঁ 12 এনেধৰণে আমি সংখ্যাবিলাক লৈ গৈ আছোঁ 13 সৰুৰ পৰা ডাঙৰ তেনেকৈ সিহঁতে আকাৰতে যে গম পাব যে এইটো সৰু পাতত সৰু সংখ্যাটো সৰু আৰু এইটো ডাঙৰ পাতত সংখ্যাটো ডাঙৰ আৰু ঠিক তেনেদৰে আমি ইয়াত মিহলাই দিম যে তোমালোকে চোৱাচোন ইয়াত 11টো ক'ত আছে সৰু সংখ্যাটো ক'ত আছে সিহঁতে দেখিব এইটো 11টো বিচাৰা সিহঁতে এনেকৈ মিলাই পাতটো ফালি ফালি চাই এনেকৈ বিচাৰিব এইটোৱে সৰু সিহঁতে বুজি পাব এই 5টাৰ ভিতৰত কোনটো সৰু ঠিক তেনেদৰে চাই ডাঙৰ পখিলাৰ দ্বাৰা আমি বুজাইছোঁ ডাঙৰ পখিলাটো আমি আগে দিছোঁ ঠিক তেনেদৰে ইয়াতো আছে সংখ্যাবোৰ ঠিক তেনেদৰে ইয়াতো আমি কাৰ্ডখিনি দিছোঁ সিহঁতক ইয়াত যে ডাঙৰৰ পৰা সৰুলৈ আহিছে ডাঙৰ সংখ্যাটো তোমালোকে বিচাৰা এতিয়া 34টোৱে ধৰি লওক ডাঙৰ সিহঁতে গৈ ডাঙৰটোত চালে এইটো মিলিছে ইয়ে যে ডাঙৰ সিহঁতে মানে ধাৰণা কৰিব পাৰিছে এইটো ডাঙৰ ঠিক তেনেদৰে সিহঁতে ইয়াৰ পিছত কোনটো আছে ইয়াৰ পিছত আমাৰ 33 আছে ইয়াত আছে আমাৰ এইটো বাকচত সিহঁতে মিলালে এইটো 33 এইটো তাতকৈ অলপ সৰু এনেধৰণে সিহঁতে মিলাই পেলাই এনেকৈ চালে ইয়াৰ পিছতে সিহঁতে সেইটো শিকাৰ পিছতে এনেই শিকিলে তাৰপিছত লাহে লাহে যুগৰ ধাৰণাটোৰ কথা আহিলে সিহঁতে আকৌ যুগ অংকৰ কথা আহিলে সিহঁতক আকৌ আমি এইটো দেখাইছোঁ এইটো 4 এটা আছে ইয়াত এটা 3 আছে আমি ইয়াতে 4টা মাৰ্বল ভৰাই দিওঁ চাৰিটা মাৰ্বল ভৰাই দিছোঁ আৰু ইয়াতে আমি 3টা মাৰ্বল ভৰাই ইয়াতে সিহঁতক এনেকৈ বিচাৰিব দিলোঁ ইয়াত 7টা মাৰ্বল আহিলে যুগ হ'লে যে সৰহ হয় যুগৰ ধাৰণা এনেধৰণে
কওকচোন ছাৰ। মেথামেটিক্স প্ৰথম হৈছে আমাৰ গাণিতিক ধাৰণা। ল'ৰা ছোৱালীবিলাকতো সৰু, গতিকে গাণিতিক ধাৰণাটো আমি দিবলৈ হ'লে ওচৰত দূৰত এইটো গছডাল ঘৰ ওচৰত আছে, এইডাল গছ ঘৰটোৰ পৰা দূৰত আছে, এইটো ডাঙৰ এইটো সৰু, এই কলগেটৰ ব্ৰাছডাল গ্লাছটো বাহিৰত আছে, এইডাল ভিতৰত আছে, মানে বাহিৰ ভিতৰৰ জ্ঞান। তাৰপিছত পেঞ্চিলডাল গ'ল দীঘল, এডাল চুটি, তাৰপিছত আকৌ এইটো ওপৰত তলত যোনটো এই কিতাপখন ওপৰত আছে আৰু এই বাকেটটো টেবুলখনৰ তলত আছে। এখন কিতাপ ডাঠ আৰু এইখন হৈছে পাতল, আৰু এইটো হৈছে শকত, এইটো ক্ষীণ, এডাল জখলা ওখ, এডাল চাপৰ, মানে যোনটো আমাৰ পাঠগাণিতিক ধাৰণা, মানে আমি গণিত আৰম্ভ কৰাই নাই ছাৰ, সেই তেনেকুৱা আৰু তাৰপিছত আহিলে আমাৰ গাণিতিক ধাৰণা আহিলে, সেই সংখ্যা চাৰ্ট ইউজ কৰিলোঁ। এখন সংখ্যা চাৰ্টত 1 2 তেনেকৈ ছবি আঁকি পেলাই কনচেপশ্যনটো দিবলৈ চেষ্টা কৰিম। তাৰপিছত আহিলে সংখ্যাৰ ধাৰণাখিনি দিয়াৰ পিছত ধৰি লওক আগৰ আৰু পাছৰ সংখ্যাৰ ধাৰণাটো দিব লাগে, কিন্তু আগৰ পাছৰ যিহেতু ল'ৰা ছোৱালীবিলাকে ইউজ কৰে, গতিকে ইয়াতে আমি ধৰি লওক 3 + 5 আমি ধৰি লওক কৰিব লগা হ'ল। ইয়াতে আমি লিখি দিলোঁ 3, ইয়াত কেইটা আঙুলি আছে 1 2 3, ইয়াতে 3 লিখি দিলোঁ, যোগ ইয়াত কেইটা আছে 1 2 3 4 5, 5টা এনেকৈ দি দিলোঁ, সমান কিমান হ'ল 1 2 3 4 5 6 7 8, ইয়াত আমি 8 দিলোঁ। তেনেকৈ এইখনত দি বিয়োগৰ ধাৰণাটোও দিব পৰা যায়, এতিয়া আকৌ আমি লিখাই পেলাই আকৌ মুচিও দিব পাৰোঁ। এইটো বস্তু এইখন হৈছে যোগৰ আৰু বিয়োগৰ। তাৰপিছত আৰু এটা ছাৰ আকৃতিৰ ধাৰণা এটা দিবলৈ আমাৰ এই বস্তুখিনি আছিলে, এই বস্তুখিনি দি পেলাই এই বস্তুটো আকৃতিটো শ্বেপটো ল'ৰা ছোৱালীহঁতে বনাব পৰা যায়। এনেকৈ ইয়াতে বিচাৰি পেলাই বস্তুখিনি ইয়াৰ পৰা বস্তুটো শ্বেপটো বনাব পাৰে। এই বস্তুটো দি পেলাই সিহঁতে শ্বেপৰ যোনটো ধাৰণা, আকৃতিৰ যিটো ধাৰণা, সেই বস্তুটো এই গুটিবিলাক বিচাৰি আৰু আছে পেকেট ইয়াতে দি পেলাই এনেকৈ এই প্লেটখনতে বনাব পাৰে। পুৰণৰ 2 টাইমছ পুৰণৰ দিছে, সেইটো এটা বেজিক আৰু এতিয়া আপোনাৰ 6 2 12 এনেকৈ দিলে 6 2 12, ধৰি লওক আপোনাৰ 4 2 8, এইটো হৈছে পুৰণৰ ধাৰণা, কম বস্তুটো আৰু। তাৰপিছত আৰু এইখন ছেট ছাৰ, এইটো আমাৰ নিজে মিলাই বস্তুটো ইয়াত কেইটা দিলে গুটি, ইয়াত একে ৰঙৰ বস্তুটো দি ইয়াত কিমান হ'ল নিজে লিখিব পাৰিব। 2টা হ'লে 2 লিখিলে, 2টা 3টা এনেকৈ 3 লিখিলে, তাৰ সমান। এতিয়া আপোনাৰ ইয়াত কেইটা হ'ব তেল, ইয়াত যোগ কৰি পেলাই আপোনাৰ ইয়াতে এইকেইটা ইয়ালৈ লৈ আহি পেলাই ইয়ালৈ আনি পেলাই তেল কিমান পালে, 5টা পালে, 5টা এনেকৈ লিখি দিলে বোৰ্ড মাৰ্কাৰ দি পেলাই। থেংক ইউ ছাৰ। থেংক ইউ। তথাপি আমি ছাত্ৰ ছাত্ৰী প্ৰাক প্ৰাথমিক যিবিলাক আমি ওচৰ চাপৰ আমাৰ পাৰিপাৰ্শ্বিকত যিবিলাক সামগ্ৰী আছে সেইবোৰ নামৰ এডাল দীঘল, এডাল চুটি, তাৰপিছত এইজন ডাঙৰ, সৰু, আমাৰ সংখ্যা ডাঙৰ 3 3 3, ৰিক্সা চকা 3, আমাৰ সচৰাচৰ ছাত্ৰ ছাত্ৰীৰ ওচৰৰ পৰিৱেশত যিবোৰ বস্তু মূৰ্ত বস্তুবোৰ চিনি পায়, সেই বস্তুবোৰৰ দ্বাৰা আমি সংখ্যা ধাৰণা দিছোঁ। তাৰপিছত এইটো হৈছে আমি ফুল, এই ফুলটোৰ দ্বাৰা আমি ইয়াত থকা পাহিটো আমি 0ৰ পৰা আৰম্ভ কৰিছোঁ। এই ফুলৰ পাহিটোত আমি সংখ্যাখিনি লিখা আছে, ছাত্ৰ ছাত্ৰীয়ে সংখ্যাখিনি দেখি ইয়াৰ সংখ্যাটো ইয়াত দেখিছে যে 0 আছে, কিন্তু ইয়াত 1 হৈছে, সেইটো কাৰণে এইটো 0। তাৰ পৰা আমি এই চকলিটো ঘূৰাই দিলোঁ 1 ঘূৰাই দিয়াৰ লগে লগে ছাত্ৰ ছাত্ৰী ইয়াত যে এটা আছে সেই ধাৰণাটো দিছোঁ। ঠিক তেনেদৰে 2টো 2টা ফুট আছে পাহিটোত, আৰু এই পাহিটোত সংখ্যাটো চিহ্ন আকাৰে লিখা আছে। এনেকৈ সংখ্যা ধাৰণা দিয়া 1 10 শতক এই যন্ত্ৰৰ দ্বাৰা আমি
এটা যুগৰ ধাৰণা দিব পাৰোঁ, ডাঙৰ সৰু সংখ্যাৰ এটা ধাৰণা দিবৰ কাৰণে এটা চেষ্টা কৰোঁ। এতিয়া ধৰি লওক এই 2 ছাৰ, এইটো 2 দিছোঁ আৰু ইয়াত 3 দিছোঁ। দিয়াৰ পিছত আমি ইয়াতে যোগ চিনডাল দিলোঁ। এতিয়া ছাত্ৰ ছাত্ৰীক সুধিম যে এইটো কি সংখ্যাটো। প্ৰথম অৱস্থাত তেওঁলোকে কিছু জানিব, কিছু নাজানিব। প্ৰথম এইটো দেখুৱাই দিলোঁ। তাৰপিছত আমি সদায় ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীয়ে এইটো মাৰ্বলেৰে খেলে। সেই মাৰ্বলবোৰ ছাত্ৰ ছাত্ৰী মূৰ্ত অৱস্থাৰ কাৰণে আহিবলৈ অনুভৱ কৰিবলৈ কাৰণে আমি চুবলৈ দিওঁ। চুবলৈ দি ছাত্ৰ ছাত্ৰীক ইয়াত নিজে ইয়াত আমি সংখ্যাবোৰ ইয়াত বহাব দিম। এইটো একক, এককৰ ঘৰত যিহেতুকে দশকত নহয়, ইয়াত 3টা আছে, আমি 3টা মাৰ্বল ইয়াত দি দিম। তাৰপিছত ইয়াত আছে কিমান 2, ইয়াতে আমি 2টা দিম। তাৰপিছত আমি এই চুইচটো, এই বুটামটো টিপি দি ছাত্ৰ ছাত্ৰীসকলক এদিকে এতিয়া সৰ্বমুঠ কেইটা হ'ল এইটো ওলাই আহি পোৱা নাই আৰু সৰ্বমুঠ কেইটা ওলাই আহিব আৰু 3 2 আপোনাৰ সেই 5টা সেই যুগৰ ধাৰণাটো দিব পাৰিব। ইয়াৰ পিছত ইয়াৰ আৰু এইটো সৰু ধাৰণাটো দিব পাৰিম। তাৰোপৰি আমি এইটো যদি ওলোটাই দিওঁ ছাত্ৰ ছাত্ৰীসকলক, আমি এই চিহ্নডালেৰে আমি এইটো সৰু আৰু এইটো ডাঙৰ সেই ধাৰণাটো দিব পাৰিম। ছাৰ আমি বেছি বনোৱা নাই, মানে শান্তিগছত কেইটামান বনাইছোঁ আৰু ঘৰত এটা বনাইছোঁ। এইটো ছাৰ স্বৰবৰ্ণৰ সহায়ত স্বৰবৰ্ণ আৰু স্বৰচিহ্নৰ চিনাকি।